গুৰুত্ব আমাৰ ৰাজ্যিক নেতৃত্ব বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি আমাৰ যি আশীৰ্বাদ প্ৰদান কৰি দলীয় টিকেট প্ৰদান কৰিছে মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আৰু গোলকগঞ্জ সমষ্টিৰ ৰাইজ আৰু দলীয় কাৰ্যকৰ্তাসকলৰ আশীৰ্বাদত আমি আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হৈ বিপুল ভোটত জয়যুক্ত কৰি গোলকগঞ্জ সমষ্টিৰ সামগ্ৰিক উন্নয়ন কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী যি ধৰণৰ কৰ্মপ্ৰেৰণা উন্নয়নৰ যি নিৰ্দেশনা দাঙি ধৰিছে সেইখিনি ত্বৰান্বিত কৰাৰ কাৰণে আমি সকলোৱে আগবাঢ়িম বুলি মোৰ বিশ্বাস আছে। গতিকে মই পুনৰবাৰ সকলোকে সেৱা জনাই আশীৰ্বাদ কামনা কৰি আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত হ'ব পাৰোঁ তাৰ কাৰণে মই সকলোৰে ওচৰত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। আজি প্ৰথম দিনটোতে ৰাইজৰ যথেষ্ট সঁহাৰি ৰাইজে যথেষ্ট আপোনাক আদৰি লৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ যি উন্নয়নৰ নমুনা আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজৰ দায়বদ্ধতা যি ধৰণে কাম কৰিছে তাৰ কাৰণে আজি প্ৰাৰ্থী নিৰ্বাচন বা প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত গোলকগঞ্জ সমষ্টিৰ ৰাইজ ওলাই আহি যি ধৰণে মোক আশীৰ্বাদ বৰ্ষণ কৰিছে আৰু মই সকলোকে সেৱা জনাই যি ধৰণৰ উৎসাহ লাভ কৰিছোঁ মই ভাবিছোঁ আগন্তুক নিৰ্বাচনত বিৰোধী আমাৰ পৰা বহু আঁতৰত থাকিব। গতিকে এই উৎসাহ যাতে আমাৰ ভোটৰ দিনালৈ থাকে আৰু অধিক উৎসাহিত যাতে আমি ৰাইজৰ ওচৰত যাব